আৰু এওঁলোকৰ এই আচৰণ দেখি মহাৰাজ পৰীক্ষিতে দেখিছে যে এইগৰাকী সৰ্বশ্ৰেষ্ঠ মোৰ জীৱনৰ গুৰু হ'ব। কাৰণ মহাৰাজ পৰীক্ষিতে ভাগৱত শুনিব আহিছিল এই কাৰণে যে এগৰাকী ঋষিৰ দ্বাৰা তেওঁ অভিসম্পাত প্ৰাপ্ত হৈছিল। 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব, তেওঁৰ মৃত্যু হ'ব। মহাৰাজ পৰীক্ষিতে ইচ্ছা কৰিলে সেই ঋষিগৰাকীক মতাই আনিব পাৰিলেহেঁতেন যে কিয় তুমি মোক অভিশাপ দিলা, মোৰ অভিশাপটো তুমি উঠাই লোৱা, মই চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিতে কৈ আছো। কিন্তু পৰীক্ষিতে এই কাম নকৰিলে। পৰীক্ষিতে বৰং সেই ঋষিগৰাকীৰ প্ৰতি কৃতজ্ঞ হল, কলে যে সেই ধন্য সেই ঋষি বৰ, মই কৰা এক অপৰাধৰ উচিত দণ্ড মোক তুমি প্ৰদান কৰিছা, তোমাৰ এই অভিশাপ মই শিৰ পাতি ললো। এই বুলি নিজৰ পুত্ৰক সমস্ত ৰাজ্যভাৰ গোটাই দি বাকলি বসন পিন্ধি তেওঁ গংগাৰ তীৰলৈকে আহি কুশবনৰ আসনত তেওঁ বহিছে। যিজন পৰীক্ষিত অকমান আগলৈকে স্বৰ্ণময় বিৰাট সিংহাসনত চক্ৰৱৰ্তী ৰজা হিচাপে বিদ্যমান হৈ আছিল, সেই পৰীক্ষিতে কিন্তু আজি জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কুশবনৰ আসনত গংগাৰ তীৰত বহি কৃষ্ণ চিন্তাত নিমগ্ন হৈছে। সিদ্ধান্ত কেনেকুৱা চাব? এনেকুৱা ত্যাগী পুৰুষ কোন হ'ব পাৰে? ভাগৱতত প্ৰশ্ন হৈছে, শৌনক আদি সকলে পৰীক্ষিত সম্পৰ্কত প্ৰশ্ন কৰিছে যে কি কাৰণত তেওঁ ইমান প্ৰজাবৎসল আৰু জ্ঞানী ৰজা হোৱাৰ পিছতো কিয় তেওঁক ঋষি অভিশাপ দিলে, কিয় তেওঁ তৰুণ কালতে শৰীৰ ত্যাগ কৰিবলগীয়া হল? দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন কৰিছে যে দেৱৰ দুৰ্লভ সুখদেৱ মহামুনি তেওঁক গুৰু হিচাপে পৰীক্ষিতে কেনেকে প্ৰাপ্তি? শৌনক প্ৰমুখে ঋষিসকলে এই প্ৰশ্ন কৰিছে। প্ৰভুসকল, মহাৰাজ পৰীক্ষিতে সকলো পৰিত্যাগ কৰি গংগাৰ তীৰত যেতিয়া বহিছে, তেওঁক সৌজন্যতামূলক সাক্ষাৎ কৰিবলৈ অহা প্ৰতিগৰাকী ঋষিক তেওঁ সুধিছে যে মৃয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? এটাই প্ৰশ্ন মাত্ৰ, আৰু এই প্ৰশ্ন সমস্ত জগতৰ কাৰণে সাৰ বুলি ভাগৱতত উল্লেখ কৰিছে। পুছিলাহা যিটো কথা সংসাৰতে সাৰ, হে পৰীক্ষিত, তুমি যিটো প্ৰশ্ন কৰিছা এই প্ৰশ্ন সমস্ত সংসাৰৰ কাৰণে সাৰ। মৃত্যুমুখী লোকৰ কি কাম, এইটো সাৰ প্ৰশ্ন জগতৰ। সাৰ প্ৰশ্ন। কিয়? যে আমি সকলোবিলাক মৃত্যুমুখী, কেৱল পৰীক্ষিত মৃত্যুমুখী নহয়। শনি ৰবি সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ এই 7 দিনৰ ভিতৰত সময়ৰ তক্ষকৰ দংশনত আমি চববিলাক যাব লাগিব এইখন জগতে, কেৱল পৰীক্ষিত নহয়। গতিকে সেই পৰীক্ষিতে 7 দিনৰ ভিতৰত যিজন পৰীক্ষিতে আহি কৈছে যে মই মৰিলো মৰিলো মৰিলো, মোৰ কি হব এতিয়া? সেই পৰীক্ষিতে দ্বাদশ স্কন্ধত কি বুলি কৈছে যে হে গুৰুদেৱ, মই তৰিলো তৰিলো তৰিলো। তাৰমানে ভাগৱত মৰিলোৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয়? তৰিলোত শেষ হয়। সেইকাৰণে মনুষ্য জীৱনত যিসকল ব্যক্তিয়ে মৰিলো বুলি ভাবে তেওঁ ভাগৱত শুনক, তেওঁ নিজে কব এদিন যে মই তৰিলো, ভাগৱতে মোক তৰালে। অৰ্থাৎ মানৱ জীৱনৰ শ্ৰেষ্ঠ তৰণী যাৰ নাম ভাগৱত, বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, সমস্ত শাস্ত্ৰৰ ভিতৰতে ই সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। যস্মিন শাস্ত্রে পুরাণে বা হরি ভক্তি ন দৃশ্যতি শ্রুতব্যম নৈব তৎশাস্ত্রং যদি স্বয়ং ব্ৰহ্মাৱদেৱ। সেইকাৰণে ভাগৱত শুনাৰ কথা কৈছে, কাৰণ ভাগৱতে আপোনাক সেই অৱস্থাটোলৈকে লৈ যাব পাৰে য'ত আপুনি তৰিব পাৰে। মহাৰাজ পৰীক্ষিতে সমস্ত ঋষিসকলক সোধা প্ৰশ্নৰ উত্তৰত ঋষিসকলে কৈছে যে তুমি আমুক কৰা তামুক কৰা তামুক কৰা তামুক কৰা, চব ৰাস্তা দিছে। এতিয়া পৰীক্ষিতে সুধিছে যে এইবিলাক কৰিলে মোৰ ঋষি খাপটো ব্যৰ্থ হবনে নাই? বোলে নাই, নহয়। ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী আজিলৈকে কেতিয়াও নস্যাৎ হোৱা নাই। হে মহাৰাজ, তোমাৰ শৰীৰতো ঋষি খাপ সৰ্বদা প্ৰতিফলিত হবই। বোলে তক্ষকৰ বিষ যন্ত্ৰণাত ছটফটাই মৰিব লাগিব, বিষ যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ কিবা উপায় আছে নে নাই? নাই। তক্ষকে দংশিলে বিষ যন্ত্ৰণা পাব। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে নাই নাই, তক্ষক আহিলেতো তুমি দেখিবাই। কিন্তু একেখিনি প্ৰশ্ন যেতিয়া সুখদেৱে সুধিলে, সুখদেৱৰ তাতে যেতিয়া সোধা হল,
ইয়াৰ উত্তৰ কিন্তু সুখদেৱে বেলেগ ধৰণে দিছে। বোলে ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? বোলে শ্ৰৱণ কীৰ্তন কৰা। বাহ, কেনেকে? বোলে এইটো কলিকা। হৰে নাম হৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰন্যথা। কলিকালত হৰিনাম ব্যতিৰেক আৰু অন্য গতি নাই, যুগ ধৰ্ম। গতিকে ইয়াত তুমি হৰিনামেই শ্ৰৱণ কীৰ্তন কৰিব লাগিব। বোলে ঋষি সাপ ব্যৰ্থ হবনে নাই? বোলে নহয়। তক্ষকৰ বিষয় যন্ত্ৰণৰ পৰা মুক্ত হম নে নহম? বোলে যদি তোমাক দংশন কৰে তেতিয়াহ'লে মুক্ত নোহোৱা, কিন্তু তোমাৰ শৰীৰটোক যদি কেৱল দংশন কৰে তেতিয়াতো তুমি নোপোৱা। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে যদি তোমাক দংশন কৰে তুমি দেখিবা, তোমাৰ শৰীৰটোক যদি দংশন কৰে, তাৰ আগে আগে যদি তোমাৰ শৰীৰৰ পৰা তুমি তোমাক পৃথক কৰিব পাৰা, তেতিয়াহ'লে তক্ষকডাল দেখাৰ প্ৰশ্নই নাই। তাৰমানে গুৰুদেৱ, মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? এৰা, তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। শুনি লওক প্ৰভুসকল, আপোনালোক বেলেগ, আপোনালোকৰ শৰীৰটো বেলেগ। আপোনালোকৰ প্ৰত্যেকজনৰ এটা এটা নাম আছে। এতিয়া মই সুধি গলে একমূৰৰ পৰা আপোনালোকে নিজৰ নিজৰ নামবিলাক ক'ব, পৰিচয়টো দিয়ক বুলি ক'লে নিজৰ নামটো ক'ব। বিষয়ী দৃষ্টিতহে আপোনাক পৰিচয় সুধিলে আপুনি নাম ঠিকনা ক'ব, কিন্তু যদি আধ্যাত্মিক দৃষ্টিৰে কোনোবাই আপোনাক পৰিচয় সোধে তেতিয়াহ'লে এটাই নাম হ'ব চবৰে, সেইটো হ'ল মোৰ নাম আত্মা। চবৰে, হৰি যদু মধু জগদীশ সকলোৰে নাম এটাই, এইটো হ'ল আত্মা। তাৰমানে কি? এই শৰীৰটো অবস্তু, কিন্তু ইয়াৰ ভিতৰত থকা যিটো আত্মা শক্তি সেইটো বস্তু। কিন্তু জাগতিক জগতৰ মায়াৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে সেই প্ৰভাৱৰ ফলত এই বস্তুটোক ঢাকি অবস্তুটোকে বস্তু বুলি দেখুওৱা হৈছে। এইটোকে মায়া বুলি কয়। অবস্তুক দেখাৱন্ত বস্তুক এহিতো মোহৰ মায়া জানানী। এইটোৱে মোৰ মায়া, ভগৱানে কৈছে। আজি আমি আচলতে ভগৱানক এইকাৰণে একান্ত চিত্তে বুজিব পৰা নাই যে আমি অবস্তুটোকে বস্তু বুলি ভাবি আছো আৰু বস্তুটোকে আমি অবস্তু বুলি ভাবি আছো। আমি কেৱল শৰীৰৰ সুখ সমৃদ্ধিৰ কাৰণে লাগি আছো, আত্মাৰ সুখ সমৃদ্ধিৰ কাৰণে আজিলৈকে ভবাই নাই। কেৱল শৰীৰৰ সাধনৰ নিমিত্তে আমি বিলাকে যি কৰিব লাগে তাকে কৰিবৰ কাৰণে বাধ্য হৈ আছো, কিন্তু আত্মাৰো যে কৰিব লগা কিবা এটা আছে, আত্মতুষ্টিৰ কাৰণে যে কিবা এটা কৰিবলগীয়া আছে, সেইটো আমি নাভাবো। ভালকে কোনোবাই খোৱালে বা আত্মতুষ্টি হৈ গ'ল, প্ৰভুসকল সেয়া আত্মতুষ্টি হোৱা নাই, সেয়া আপোনাৰ ইন্দ্ৰিয় তুষ্টি হৈছে, শৰীৰ তুষ্টি, মনৰ তুষ্টি, আত্মৰ তুষ্টি হ'ল। আত্মতুষ্টি আজি হৈ আছে আপোনালোকৰ। কৃষ্ণ কথা যিমানে শুনিছে সিমানে আত্মতুষ্টি হৈছে আজি। বঢ়িয়া। কাৰণ মই কোন ভিতৰত যে বহি আছো, তেওঁৰ অস্তিত্বক তেওঁ অন্বেষণত সৰ্বদা লাগি আছে, আপোনাৰ ভিতৰত উমগুমাই আছে। একোটা প্ৰচণ্ড জুই, তাক ঢাকি ৰখা হৈছে। যিদিনাখন সি উন্মুক্ত হৈ যাব সিদিনাখন সকলো দহি শেষ কৰি দিব। হে বাপসকল, আপোনাৰ অস্তিত্ব ইমান ধুনীয়া যে আপোনাতকে সুন্দৰ জীৱন বহুতে ধৰিব পৰা নাই। কেলে? যে আপোনাৰ এই জীৱনটোতে আপুনি হৰি ভজিব পাৰে, গুৰু মানিব পাৰে, কৃষ্ণৰ সেৱাত নিমগ্ন হ'ব পাৰে, সমগ্ৰ প্ৰকৃতি প্ৰদত্ত সমস্ত বস্তুকে আপুনি লালন পালন কৰিব পাৰে, কৰুণা কৰিব পাৰে, দয়া কৰিব পাৰে। ইয়াতকে আৰু ভাগ্য কি লাগে? সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতক কৈছে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে, তেওঁ কৈছে আৰু তেওঁ শুনিছে। যে ভাগৱত কথা শুকদেৱে কবলৈ প্ৰাৰম্ভ কৰিব আৰু হেন সময়তে ইন্দ্ৰাদি দেৱতাসকলে কুম্ভত অমৃত লৈ পেলাই সেই স্থানত উপস্থিত হৈছে। গুৰুদেৱ প্ৰণাম। কোন তোমালোক? বোলে আমি ইন্দ্ৰ, মই অমুক। কিয় আহিছা? বোলে এয়া আমি অমৃত লৈ আহিছো স্বৰ্গৰ পৰা। কেলে? বোলে এই পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰজাবৎসল ৰজাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, হেন জানি আমি এই অমৃত লৈ আহিলো। হে গুৰুদেৱ, আমি এতিয়া পৰীক্ষিতক অমৃত পান কৰাম, যাতে পৰীক্ষিতক তক্ষকে দংশন কৰিলেও তেওঁৰ মৃত্যু নহয়।
খুৱাই দিয়া আকৌ আনিছা যদি বোলে তাতে কিন্তু এটা চুক্তি আছে কাৰণ দেৱতাসকল সদায় চুক্তিবদ্ধ তেওঁলোকক চুক্তি লাগিব কি চুক্তি যে যি ভাগৱত অমৃত তুমি পৰীক্ষিতক পান কৰাবলৈ লৈছা সেই অমৃত কিন্তু পৰীক্ষিতক পান কৰাব নোৱাৰিবা আমাক দেৱতাসকলক পান কৰাব উকদেৱে কৈছে আৰে হে ইন্দ্ৰ তোমাৰ জীৱনত ভাগৱত শুনাৰ কাৰণে যোগ্যতা তুমি আছেনে নাই তুমি বিচাৰ কৰি লোৱা সেইটো মই বিচাৰ কৰিব লাগিব কিন্তু মোৰ সন্মুখত যিজন বহিছে তেওঁ ভাগৱত শুনাৰ পাত্ৰ যোগ্যতা আছে সেইকাৰণে মই তেওঁকে কম তোমালোকৰ অমৃত দিলেও দিবা নিদিলেও নাই যি কৰা তাকে কৰা মই ভাগৱত অমৃত কেৱল পৰীক্ষিতকে দিম প্ৰভুসকল পৰীক্ষিত ভাগৱত শুনাৰ যোগ্যপ্ৰাপ্ত ভাগৱতত লিখিছে নামঘোষাটো মাধৱপুৰুষে লিখিছে তোমাতো কহিব সেই শাস্ত্ৰ তুমি আকৌ শুনি বাৰ পাত্ৰ মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি তুমি মহাপুৰুষৰ সেৱক সেইকাৰণে হে পৰীক্ষিত তুমি এই ভাগৱত শাস্ত্ৰ শুনাৰ পাত্ৰতা আছে তোমাৰ যোগ্যতা পাত্ৰ মানে ইয়াত যোগ্যতা বুজাইছে গতিকে এতিয়া যিসকলে ভাগৱত শুনিবৰ কাৰণে ইয়াত বহিছে তেওঁলোকে নিজৰ নিজৰ পাত্ৰতাটো নিজে নিজে নিৰূপণ কৰি ল'ব সেইটো নিয়ম কোনেও কাৰো পাত্ৰতা নেদেখুৱায় মই ক'ব নোৱাৰো যে এখেতৰ পাত্ৰতা নাই বা এখেতৰ পাত্ৰতা আছে কিন্তু পাত্ৰতাটো মই নিজেই বিচাৰ কৰি ল'ব লাগিব মই পাত্ৰ হয় নে নহয় ভাগৱত শুনিব পৰাৰ যোগ্যতা মই অৰ্জন কৰিছো নে নাই মহাপুৰুষৰ সেৱক মই হ'ব পাৰিছো নে নাই এগৰাকী ঋষিয়ে ভাৰতবৰ্ষত ঋষি আছিলে বেছি দিনৰ কথা নহয় ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু স্বামী ৰাম সুখদাস স্বামী ৰাম সুখদাসে এদিন ভিক্ষা কৰিবলৈ এগৰাকী মানুহৰ ঘৰলৈ আহিলে ভূ ভৱতী ভিক্ষাং দেহি এনেকে ক'লে এগৰাকী মহিলাই ততাতয়াকে ওলাই আহি দেখিলে যে পৰম প্ৰসিদ্ধ ঋষি স্বামী ৰাম সুখদাসজী আহিছে আসন ভাষণ দি বহিব দিলে পাদ্য অৰ্ঘ্যে পূজা কৰিলে গুৰুদেৱ কি সেৱা কৰিব পাৰো বোলে মোৰ ভোক লাগিছে মোক কিবা খাবলৈ দিয়া তেওঁ সুন্দৰ অন্ন ব্যঞ্জন লৈ আহিলে আৰু তেওঁ কমণ্ডলুটো আগবঢ়াই দিলে কমণ্ডলুটোৰ ওপৰত থকা যিটো পাত্ৰ বাতি তাতে যিখিনি ধৰে সেইখিনিয়ে তেওঁ এদিনত খায় তিনি ঘৰ মানুহৰ তাতে যাব তিনি ঘৰ মানুহ তাতে যদি ভিক্ষা নাপায় সেইদিনাখন নাখায় ইমান সংযমী পুৰুষ আইগৰাকীয়ে দিয়া অন্নখিনি তেওঁ কমণ্ডলু পাত্ৰটোত লৈ পৰম তৃপ্তিৰে ভোজন কৰিলে মহিলাগৰাকীয়ে ক'লে যে হে স্বামী হে মহাৰাজ তুমি আহিছা যেতিয়া অলপমান কৃষ্ণ কথা এই অভাজনক কৈ যোৱা বোলে আজি নকওঁ তই কেতিয়াবা আহিলে কম গুচি গ'ল বহুদিনৰ পিছত আকৌ এদিন আহিলে ভূ ভৱতী ভিক্ষাং দেহি মাত শুনাৰ লগে লগে তেওঁ বুজি পালে যে স্বামীজী আহিছে তেওঁ তৎক্ষণাত ওলাই আহিলে আসন মুখন দিলে পাদ্য অৰ্ঘ্যে পূজা কৰিলে গন্ধে ধূপে সাদৰিলে বোলে গুৰুদেৱ আজি মই কৃষ্ণ কথা তোমাৰ শ্ৰীমুখৰ পৰা শুনিব সৌভাগ্য হ'বনে বোলে আগতে খাবলৈ দিয়া অন্ন ব্যঞ্জন লৈ আহিলে কমণ্ডলুটো আগবঢ়াই দিলে আজি কিন্তু তেওঁ কমণ্ডলুটোত অন্ন দিবৰ কাৰণে আইগৰাকী প্ৰস্তুত নহয় কৈছে হে স্বামী তোমাৰ কমণ্ডলু পাত্ৰটো বহুত লেতেৰা হৈ আছে সেইটো পখালি লোৱা নহলে মোকে দিয়ক মই পখালি দিওঁ বোলে একো নহয় দি দিলে হ'ল মই খাম বোলে নাই নাই বহুত লেতেৰা কিবা কিবি পৰি আছে এইবোৰ একো নহয় মইহে খাম দি দিয়া তেওঁ নেৰে আইগৰাকী নিদিয়ে কিয় নিদিয়া তুমি মোক ইয়াতে বোলে চাওক গুৰুদেৱ মই বৰ কষ্টকে এইখিনি বনাইছো তোমাৰ কাৰণে গতিকে এইটো লেতেৰা পাত্ৰত দিয়াৰ লগে লগে মই ইমান কষ্টৰে বনোৱা অন্নখিনি তৎমুহূৰ্তত লেতেৰা হৈ গ'ল ধন্য তুমি যে মোক কৈ আছা কৃষ্ণ কথা ক'ব লাগে কৃষ্ণ কথা ক'ব লাগে ময়ো মোৰ জীৱন জোৰা সাধনেৰে কৃষ্ণ কথা অৰ্জন কৰিছো এতিয়া তুমি পাত্ৰটো ঠিকে আছানে নাই এইবোৰ ল'বৰ কাৰণে মই কেনেকে জানিম মোৰ পাত্ৰটো কমণ্ডলুৰ পাত্ৰটো বাহ্যিক দৃষ্টিৰে তুমি দেখিছা এটা তোমাৰ যিটো পাত্ৰ য'ত কৃষ্ণ কথা মই এতিয়া থওঁ সেই পাত্ৰটো কিমান শুদ্ধ তুমি ইয়াৰ পাত্ৰ হৈছানে নাই এইটো মই কেনেকে জানিম সিদ্ধান্তটো তুমি দিব লাগিব না মোক এতিয়া সেইকাৰণে প্ৰভুসকল
আজিকালি দেখা যায় যে দেখাক দেখি আমি ধৰ্ম কৰো, ভাগৱত পাঠ পাতো, কিন্তু আমি সেই ভাগৱত শুনিবৰ কাৰণে নিজক প্ৰথমতে পাত্ৰতা কৰি তোলো নে নতুলো, এইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। যদি কোনোবা এখন গয়া ৰাইজে বা কোনোবা এটা অনুষ্ঠানে যদি ভাগৱতৰ আয়োজন কৰে, প্ৰথমতে তেওঁ যিটো অঞ্চলত ভাগৱত পাঠৰ আয়োজন কৰিব, সেই অঞ্চলৰ ব্যক্তিসমূহে নিজক ভাগৱত শুনাৰ কাৰণে প্ৰথমে পাত্ৰ কৰি লোৱাৰ প্ৰয়োজন আছে। তাৰপিছতে এই অনুষ্ঠানটোৰ আয়োজন কৰিব লাগে। বহুত ডাঙৰ কথা। নহলে সি অনৰ্থক হ'ব। অপাত্ৰত পৰাৰ লগে লগে সেই যেনেকে কমণ্ডলুটো লেতেৰা হৈ আছিলে, তাত শুদ্ধ অন্ন দিলেও সি লগে লগে অশুদ্ধ হৈ যাব। গতিকে মহাপুৰুষৰ সেৱক নোহোৱাকে, একান্ত চিত্তে নিজকে যোগ্য পাত্ৰ হিচাপে অনুশোচনা নকৰালৈকে ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিলেই যেনিবা তাৰ পৰা তেওঁৰ কি উপকাৰ হ'ব সেইটো তেওঁ নিজেহে জানে। সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতৰ পাত্ৰতাটো জুখি চাইছিল। দেৱতাসকলকো নস্যাৎ কৰিছিল যে ইন্দ্ৰাদি দেৱতাসকলে যি শাস্ত্ৰ শুনাৰ যোগ্যতা অৰ্জন কৰা নাই, সেই যোগ্যতা কিন্তু এগৰাকী পৃথিৱীৰ লোক, এগৰাকী ৰজা হৈও মহাৰাজ পৰীক্ষিতে কিন্তু সেই যোগ্যতা অৰ্জন কৰিছিল। আৰু সেই যোগ্যতাৰ ভিত্তিত পৰীক্ষিতে আজি শুকদেৱক কৈছে যে তুমি মোক আৰু বেলেগ কথা ক'ব নালাগে। কৃষ্ণ পুৰুষে পৃথিৱীত জন্মগ্ৰহণ কৰি আবিৰ্ভাৱ লৈ দৈৱকী নন্দন কৃষ্ণ হিচাপে কি কি কৰ্ম সাধন কৰিলে এই কথা মোৰ জানিবলৈ মন হৈছে। বাপসকল, কৃষ্ণৰ জন্মৰ যি কথা, কৃষ্ণ জন্মৰ যিসমূহ লীলা, এই লীলাসমূহ দশম স্কন্ধত যি ধৰণে বৰ্ণিত হৈ আছে, সেই বৰ্ণিত লীলাসমূহ যদি কোনোবা একান্ত চিত্তে শ্ৰৱণ কৰে, তেওঁৰ জীৱন ধন্য হৈ যায়।